নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে যিসকলে লাইক শ্বেয়াৰ কমেণ্ট কৰিছে তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেনেকৈ নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী। আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই ভিডিঅ'সমূহ যাতে শেষলৈকে চাই অন্তলৈকে চাই আৰু যাতে সমাপ্ত কৰি স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাটো অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ কমপ্লেক্স আৰু আওপকীয়া। সেইকাৰণে বিনম্ৰ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে হোম কনষ্ট্ৰাকশ্যন। যদি আপুনি এটা ঘৰ সাজিবলৈ বিচাৰিছে, বেংকৰ পৰা লোন ল'ব বিচাৰিছে ঘৰটো সজাৰ কাৰণে, তেতিয়া কি কি ডকুমেণ্টৰ আপোনাৰ প্ৰয়োজন হ'ব বা দৰকাৰ হ'ব, অৰ্থাৎ হোম কনষ্ট্ৰাকশ্যনৰ কাৰণে বেংকৰ পৰা লোন ল'বলৈ কি ডকুমেণ্টৰ দৰকাৰ, এই বিষয়ে চমুকৈ চৰ্চা কৰিম। মন দি শুনিব। টু গেট এ হোম কনষ্ট্ৰাকশ্যন লোন from a bank, you will need to provide documents that prove your identity, income, address and age. You may also need to provide bank statements and property related documents. যদি আপুনি এটা ঘৰ সাজিব বিচাৰিছে, হোম কনষ্ট্ৰাকশ্যন কৰিব বিচাৰিছে, তেতিয়াহ'লে বেংকৰ পৰা লোন ল'বৰ কাৰণে আপুনি কেতবোৰ ডকুমেণ্ট প্ৰভাইড কৰিব লাগিব। সেই ডকুমেণ্টসমূহ হৈছে, যিসমূহ ডকুমেণ্ট আপুনি প্ৰভাইড কৰিব সেই ডকুমেণ্টসমূহে প্ৰমাণ কৰিব লাগিব আপোনাৰ আইডেণ্টিটিটো, আপোনাৰ ইনকাম কিমান, এড্ৰেছ আৰু এজ। লগতে প্ৰভাইড কৰিব লাগিব বেংক ষ্টেটমেণ্টছ আৰু প্ৰপাৰ্টি ৰিলেটেড ডকুমেণ্টছ। এইখিনি আপোনাৰ লাগিব। এতিয়া অলপ বহলকৈ আলোচনা কৰোঁ। এতিয়া আইডেণ্টিটি ডকুমেণ্ট কি লাগিব? আইডেণ্টিটি ডকুমেণ্টৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰি আধাৰ কাৰ্ড, ভোটাৰ ID, পাছপোৰ্ট এণ্ড ড্ৰাইভিং লাইচেন্স। ইনকাম ডকুমেণ্টছ লাগিব। সেইসমূহ হ'ল চেলাৰী শ্লিপছ ফৰ দি লাষ্ট 3 months, লেটাৰ্ছ অফ ইনক্ৰিমেণ্ট অৰ প্ৰমোশ্যন, ইনকাম টেক্স ৰিটাৰ্ণছ, ফৰ্ম 16 এণ্ড চাৰ্টিফাইড লেটাৰ ফ্ৰম দি এমপ্লয়াৰ। মনত ৰাখিব। অৰ্থাৎ প্ৰথমতে লাগিব আইডেণ্টিটি ডকুমেণ্ট কেতবোৰ লাগিব, ইনকাম ডকুমেণ্ট কেতবোৰ লাগিব। ইয়াৰ পিছৰখিনি হ'ল এড্ৰেছ ডকুমেণ্টছ। এড্ৰেছটো প্ৰমাণ কৰিবৰ কাৰণে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব? ভেলিড ৰেচিডেন্স প্ৰুফ, আইডাৰ পাৰ্মানেণ্ট অৰ টেম্পৰাৰী, ইউটিলিটি বিলছ। এইখিনি এড্ৰেছ ডকুমেণ্টৰ ভিতৰত পৰে। এজ ডকুমেণ্টছ, গভট এপ্ৰুভ ডকুমেণ্ট উইথ ইয়ৰ ডেট অফ বাৰ্থ মেনশ্যন অন ইট। এজ ডকুমেণ্টৰ ভিতৰত গভৰ্ণমেণ্টে এপ্ৰুভ কৰা ডকুমেণ্ট লাগিব, য'ত আপোনাৰ জন্মৰ তাৰিখটো উল্লেখ থাকিব। ইয়াৰ পিছত হৈছে বেংক ষ্টেটমেণ্টছ। বেংক ষ্টেটমেণ্টছ ফৰ দি লাষ্ট 6 months, বেংক একাউণ্ট ষ্টেটমেণ্ট টু ডিটাৰমিন এলিজিবিলিটি ফৰ দি লোন। এইটো গুৰুত্বপূৰ্ণ বিষয়, মনত ৰাখিবলগীয়া কথা। বেংক ষ্টেটমেণ্ট কেনেকুৱা ধৰণৰ লাগিব? বেংক ষ্টেটমেণ্টছ ফৰ দি লাষ্ট 6 months, লাষ্ট 6 মাহৰ বেংক ষ্টেটমেণ্ট লাগিব। বেংক একাউণ্ট ষ্টেটমেণ্ট টু ডিটাৰমিন এলিজিবিলিটি ফৰ দি লোন। আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে তাৰ ষ্টেটমেণ্ট লাগিব। এইটো নিৰ্ধাৰণ কৰিবৰ কাৰণে লোনটো ল'বৰ কাৰণে আপোনাৰ যোগ্যতা আছেনে নাই, মনত ৰাখিব। অৰ্থাৎ বেংক ষ্টেটমেণ্টছৰ ভিতৰত পৰে বেংক ষ্টেটমেণ্টছ ফৰ দি লাষ্ট 6 months আৰু বেংক একাউণ্ট ষ্টেটমেণ্ট লাগিব টু ডিটাৰমিন এলিজিবিলিটি ফৰ দি লোন। লোনৰ কাৰণে আপোনাৰ যোগ্যতা আছে নাই সেইটো নিৰ্ধাৰণ কৰিবৰ কাৰণে বেংক একাউণ্ট ষ্টেটমেণ্টৰ দৰকাৰ হয়। প্ৰপাৰ্টি ডকুমেণ্ট কি লাগিব? প্ৰপাৰ্টি ডকুমেণ্টৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰি প্ৰপাৰ্টি টেক্স ৰিচিপ্ট আৰু প্ৰপাৰ্টি ৰেজিষ্ট্ৰেশ্যন ডকুমেণ্ট লাগিব। আৰু আদাৰ ডকুমেণ্টৰ ভিতৰত কেতবোৰ ডকুমেণ্ট আহে, সেইবোৰ হ'ল ডিউলি চাইন এপ্লিকেশ্যন ফৰ্ম উইথ ফটোগ্ৰাফ, প্ৰচেছিং ফি চেক, লাইফ ইঞ্চুৰেঞ্চ পলিচি, পেন কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, স্কুল লিভিং চাৰ্টিফিকেট। এইখিনি আদাৰ ডকুমেণ্টৰ ভিতৰত পৰে। মনত ৰাখিবলগীয়া কথাটো হ'ল দি ডকুমেণ্টছ ৰিকুৱাৰ্ড মে ভেৰি এক্ৰছ লেণ্ডাৰ্ছ বেছড অন your home loan type, property type and individual credit profile. অৰ্থাৎ
যিখিনি ডকুমেণ্টৰ কথা মই ওপৰত উল্লেখ কৰিলোঁ সেইখিনি ভেৰি কৰিব পাৰে, বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। ডিপেণ্ড কৰিব আপুনি যিটো হোম লোন লৈছে সেই হোম লোনৰ টাইপটো কেনেকুৱা ধৰণৰ, প্ৰপাৰ্টি টাইপটো কেনেকুৱা, আৰু আপোনাৰ ইণ্ডিভিজুৱেল ক্ৰেডিট প্ৰফাইলটো কেনেকুৱা, তাৰ ওপৰত বেছ কৰি ডকুমেণ্টখিনি বেলেগ বেলেগ হ'ব পাৰে। গতিকে এই আলোচনাৰ পৰা দেখা গ'ল যে হোম লোন কনষ্ট্ৰাকশ্যনৰ কাৰণে বেংকৰ পৰা লোন ল'বলৈ কেতবোৰ ডকুমেণ্টৰ প্ৰয়োজন আছে। সেইসমূহ মই আপোনালোকৰ আগত উল্লেখ কৰিলোঁ। মই আকৌ এবাৰ কৈ দিছোঁ, ঘৰ এটা সাজিবলৈ যাওঁতে যদি আপুনি হোম লোন ল'ব বিচাৰিছে, তেতিয়াহ'লে সেই হোম লোনটো পাবৰ কাৰণে আপুনি কেতবোৰ ডকুমেণ্ট প্ৰভাইড কৰিব লাগিব বেংকত। সেই ডকুমেণ্টসমূহৰ ভিতৰত পৰিব আইডেণ্টিটি ডকুমেণ্টছ, ইনকাম ডকুমেণ্টছ লাগিব, এড্ৰেছ ডকুমেণ্টছ লাগিব, এজ ডকুমেণ্টছ লাগিব, বেংক ষ্টেটমেণ্ট লাগিব আৰু প্ৰপাৰ্টি ডকুমেণ্টছ লাগিব। লগতে আদাৰ ডকুমেণ্টছ কেতবোৰ দৰকাৰ হ'ব। সেইবোৰ হৈছে ডিউলি চাইন এপ্লিকেশ্যন ফৰ্ম উইথ ফটোগ্ৰাফ, প্ৰচেছিং ফি চেক, লাইফ ইঞ্চুৰেঞ্চ পলিচি, পেন কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, স্কুল লিভিং চাৰ্টিফিকেট। আৰু মনত ৰাখিবলগীয়া কথাটো হ'ল, আপুনি ঘৰৰ কাৰণে যে লোন ল'ব বিচাৰিছে, ঘৰ সাজিবৰ কাৰণে হোম লোন যে ল'ব বিচাৰিছে, হোম লোনৰ টাইপটো কেনেকুৱা ধৰণৰ, ইয়ৰ হোম লোন টাইপ কেনেকুৱা ধৰণৰ লোন ল'ব বিচাৰিছে আপুনি হোমৰ কাৰণে, প্ৰপাৰ্টি টাইপ, প্ৰপাৰ্টিটো কেনেকুৱা ধৰণৰ, আৰু ইণ্ডিভিজুৱেল ক্ৰেডিট প্ৰফাইলটো কেনেকুৱা ধৰণৰ, তাৰ ওপৰত বেছ কৰিব ডকুমেণ্টখিনি, মনত ৰাখিব। গতিকে আজি এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ। আজি মই মোৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা পুনৰ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম আইনৰ এটা নতুন বিষয়বস্তু লৈ। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।